মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যেটো সহি তাক জাল কৰি কোনো দুষ্ট চক্ৰ দুৰ্বৃত্তই অচিনাক্ত দুৰ্বৃত্তই এটা বাৰ্তা প্ৰেৰণ কৰিছে, লিখিত বাৰ্তা প্ৰেৰণ কৰিছে সামাজিক মাধ্যমত, য'ত ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকল, জনপ্ৰতিনিধিসকল তথা সন্মানীয় ভোটদাতা ৰাইজক ভীতিগ্ৰস্ত কৰাইছে। আৰু সেই সন্দৰ্ভতে যিহেতুকে দুষ্ট চক্ৰই সামগ্ৰিক কথাটো এক জালিয়াতি কৰিছে, অপপ্ৰচাৰ কৰিছে আৰু নিৰ্বাচনী আচাৰ বিধি ভংগ কৰিছে। সেইকাৰণে আমি আজি বশিষ্ঠ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ ওচৰত এখন এজাহাৰ দাখিল কৰিছোঁ আৰু এজাহাৰৰ লগত সংশ্লিষ্ট যি বাৰ্তা, যি ভুৱা বাৰ্তা মুখ্যমন্ত্ৰী মহোদয়ৰ নামত প্ৰেৰণ কৰিছে, সেই নথিখনো আমি গাঁঠি দিছোঁ। আমি আগ্ৰহ কৰিছোঁ, আহ্বান জনাইছোঁ যে যিসকল দুষ্ট চক্ৰই এই ধৰণৰ অপপ্ৰচাৰ কৰিছে আৰু যি অচিনাক্ত দুৰ্বৃত্তই ভাৰতীয় জনতা পাৰ্টিৰ দল তথা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি সন্মান লাঘৱ কৰিবলৈ চেষ্টা কৰিছে, সেইসকলক বিৰুদ্ধে এটা গোচৰ ৰুজু হ'ব লাগে আৰু তেওঁলোকক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে। আমি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক আইন কোষৰ আহ্বায়ক হিচাপে মই এই জয়ন্ত কুমাৰ গোস্বামীয়ে এই এজাহাৰখন দাখিল কৰিছোঁ। গতিকে আইন কোষৰ তৰফৰ পৰা এইখন এজাহাৰ দাখিল কৰা হৈছে।